নমস্কাৰ এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে আমাৰ প্ৰথমটো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ অসমত নিষিদ্ধ হ'ব শ্যামকানু মহন্তৰ অনুষ্ঠান কঠোৰ হৈছে মুখ্যমন্ত্ৰী এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান ৰাজ্য চৰকাৰে কোনো সহায় নকৰে এবাৰ শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাকো আৰ্থিক সাহায্য নিদিয়ে এবাৰ ৰাজ্য চৰকাৰে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে জনাইছে এই কথা ভাৰত চৰকাৰকো অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনা ক্ষিপ্ত তদন্ত নলবাৰীত চিআইডি দলৰ অভিযান এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ জিলাই জিলাই চিআইডিৰ অভিযান নলবাৰীত চিআইডিৰ দলৰ বৃহৎ অভিযান এজাহাৰকাৰী বাক্য সংগ্ৰহ কৰিছে এইবাৰ চিআইডিয়ে অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা তথ্য পাতিও তথ্য সংগ্ৰহ কৰিছে চিআইডিয়ে আৰু নলবাৰী সদৰ থানাত দাখিল কৰা হৈছে 5খনকৈ এজাহাৰ এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলে আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ দিছপুৰত জৰুৰী বৈঠক উচ্চ পদস্থ আৰক্ষীৰ সৈতে মিলিত হৈছে মুখ্যমন্ত্ৰী আহিব এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তলৈ খন্তেক পিছতে আহিব গুৰুত্বপূৰ্ণ খবৰ আৰু জনতা ভৱনত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে উপস্থিত হ'ব এছপিএল ডিজি মুন্না প্ৰসাদ গুপ্তা লগতে বৈঠকত উপস্থিত থাকিব ডিজিপি হৰমিত সিং জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু আইন শৃংখলাক লৈ হ'ব কঠোৰ আলোচনা এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ ক'ত লুকাই আছে সিদ্ধাৰ্থ কিয় লুকাই ৰাখিলে জুবিন গাৰ্গৰ মোবাইল ফোন এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ এতিয়া নিমাত কিয় গামোচাৰে মুখ ঢাকি সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থই কিয় ৰাইজৰ আগত ওলাবলৈ সাহস হোৱা নাই সিদ্ধাৰ্থৰ কিয় লুকাই ৰাখিছে জুবিন গাৰ্গৰ মোবাইল ফোন সিদ্ধাৰ্থৰ চৰম দায়িত্বহীনতাৰ কাৰণে হেৰাল নেকি জুবিনদা কিয় সাঁতুৰিবৰ সময়ত জুবিনদাৰ লগত নাথাকিল মেনেজাৰ সিদ্ধাৰ্থলৈ প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্ন উত্তৰ দিব নে সিদ্ধাৰ্থ